কোনে কালেকশ্যন কৰে, কোন মন্ত্ৰীয়ে কৰে, নাম কি, কোনে কৰে, কিমানকে কৰে, ট্ৰাকৰ এক ট্ৰাকত কিমানকে লয়, এইটোতো আৰু ক'ব লগা কথা নেকি? আপোনালোকে নিউজে কৰি আছে বা নিউজ কৰিলে আজিকালি বাধা দিয়ে দিয়কচোন। এগৰাকী মন্ত্ৰীয়ে ফোন কৰি মালিকলে বাধা দিয়ে, কিন্তু কথাটো তেওঁলোকৰ কাৰণে আজি যে ভুক্তভোগী হৈছে, তাৰ ৰাইজ আজি মৰিলে, যিমান মৰিলে সেইটো সঁচা তথ্যটো আজিও দিব পৰা নাই। 95 গৰাকীহে নাম কৈছে আৰু বহুত বেছি। গতিকে এই গোটেই কথা বতৰাবোৰ মই ভাবোঁ যে বন্ধ হ'ব লাগিব আৰু ইয়াৰ উত্তৰ দিব লাগিব। প্ৰধানমন্ত্ৰী অহা নাই, বহুত দিনৰ পিছত 20 দিনৰ পিছত নাড্ডা আহিলে, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ লাগিলে। পাকিস্তানত বানপানী হোৱাৰ পিছদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আমি এইবোৰ কথা কৈ আছো, বেছিক ফাণ্ডামেণ্টেল কথা। বিজেপিয়ে আকৌ এইটো মানে ডাইভাৰ্ট কৰিব বিচাৰে, যিটো আজমল চাহাবৰ কথা, এইটো হাইৰাইট কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব। কিন্তু মূল কথাটো হ'ল তেওঁলোকেও ততদিনে মুকলি মূৰীয়াকৈ পইচা বিলাইছে, চৰকাৰ ফালৰ পৰা কোৱা হোৱা নাই। ৰাইজে দান বৰঙণি লোৱা কথাটোহে বাধা দিছে চৰকাৰে। তাৰমানে হিন্দু মুছলমানৰ ৰাজনীতি শেষ হ'ব খুজিছিলে, সেইটো বাধা দিবৰ কাৰণে বাকী টকা পইচা উঠোৱাটো বন্ধ কৰিব খুজিছে, নহয় জানো? সকলো মানুহ আহিছে, মনচুৰী আহিছে, শিখ সমাজ আহিছে, খালসা আহিছে, গ্ল'বেল শিখ ছ'চাইটি আহিছে, খ্ৰীষ্টান বহুত অৰ্গেনাইজেশ্যন আহিছে। তাৰ মানে ধৰ্মীয় ৰাজনীতিটো শেষ হ'ব বুলি ভাবি বাধা দিব খুজিছে চৰকাৰে। ৰাইজে মনত ৰাখিব লাগে, চৰকাৰ ব্যৰ্থ হৈছে। সেই সময়ত যদি ৰাইজে নকৰিলে হ'লে, জনগণে নকৰিলে হ'লে, চৰকাৰে সাহায্য দিব নোৱাৰাৰ কাৰণে দুৰ্ভিক্ষত মানুহ মৰিলে হ'লে। এই বানপানী হৈছে প্ৰকৃতি সৃষ্টি হোৱা বানপানী নহয়, মানুহে সৃষ্টি কৰা মানৱ সৃষ্টি বানপানী। কয়লাৰ চিণ্ডিকেট চলিছে, কয়লা খান্দিছে, শিলৰ চিণ্ডিকেট চলিছে, শিল খান্দিছে। যোৱা 10 বছৰত 13 চনৰ পৰা 23 চনলৈকে 794.88 বৰ্গ কিলোমিটাৰ বনভূমি ধ্বংস কৰি পেলাইছে। কোনে কৰিছে? এই গ্ৰীণ প্লাৰ নিচিনা উদ্যোগে। কোনে কৰিছে? কাঠৰ লগত জড়িত হৈ থকা চিণ্ডিকেট চক্ৰই কিমান হাজাৰ বৰ্গ কিলোমিটাৰ মাটি তাৰ কাটি পেলোৱা হৈছে। 50 ঠাইত পাহাৰ ভাঙিছে, বাগৰি পৰিছে। গতিকে এইটো মানুহে সৃষ্টি কৰা এটা প্ৰকৃতিক কৰা অত্যাচাৰ, চিণ্ডিকেট ৰাজ চলোৱা, অবৈধ ধন সম্পত্তি ঘটাৰ প্ৰতিযোগিতাত এইটো ঘটনা ঘটিছে। সেইকাৰণে আৰু এইটো মুকলিমূৰীয়াকৈ চৰকাৰী পৃষ্ঠপোষকতাত চলি আছে, সকলোৱে জানে। এইটো এটা অপেন চিক্ৰেট অসমত। কোনে কৰিছে? মূল বিষয়ববীয়া মুখ্যমন্ত্ৰী বা ৰজাঘৰৰ পৃষ্ঠপোষকতাত গোট কাম চলিছে। কোনে কালেকশ্যন কৰে, কোন মন্ত্ৰীয়ে কৰে, নাম কি, কোনে কৰে, কিমানকে কৰে, ট্ৰাকৰ এক ট্ৰাকত কিমানকে লয়, এইটোতো আৰু ক'ব লগা কথা নেকি? আপোনালোকে নিউজে কৰি আছে বা নিউজ কৰিলে আজিকালি বাধা দিয়ে দিয়কচোন। এগৰাকী মন্ত্ৰীয়ে ফোন কৰি মালিকলে বাধা দিয়ে, কিন্তু কথাটো তেওঁলোকৰ কাৰণে আজি যে ভুক্তভোগী হৈছে, তাৰ ৰাইজ আজি মৰিলে, যিমান মৰিলে সেইটো সঁচা তথ্যটো আজিও দিব পৰা নাই। 95 গৰাকীহে নাম কৈছে আৰু বহুত বেছি। গতিকে এই গোটেই কথা বতৰাবোৰ মই ভাবোঁ যে বন্ধ হ'ব লাগিব আৰু ইয়াৰ উত্তৰ দিব লাগিব। প্ৰধানমন্ত্ৰী অহা নাই, বহুত দিনৰ পিছত 20 দিনৰ পিছত নাড্ডা আহিলে, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ লাগিলে। পাকিস্তানত বানপানী হোৱাৰ পিছদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আমি এইবোৰ কথা কৈ আছো, বেছিক ফাণ্ডামেণ্টেল কথা। বিজেপিয়ে আকৌ এইটো মানে ডাইভাৰ্ট কৰিব বিচাৰে, যিটো আজমল চাহাবৰ কথা, এইটো হাইৰাইট কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব। কিন্তু মূল কথাটো হ'ল তেওঁলোকেও ততদিনে মুকলি মূৰীয়াকৈ পইচা বিলাইছে, চৰকাৰ ফালৰ পৰা কোৱা হোৱা নাই। ৰাইজে দান বৰঙণি লোৱা কথাটোহে বাধা দিছে চৰকাৰে। তাৰমানে হিন্দু মুছলমানৰ ৰাজনীতি শেষ হ'ব খুজিছিলে, সেইটো বাধা দিবৰ কাৰণে বাকী টকা পইচা উঠোৱাটো বন্ধ কৰিব খুজিছে, নহয় জানো? সকলো মানুহ আহিছে, মনচুৰী আহিছে, শিখ সমাজ আহিছে, খালসা আহিছে, গ্ল'বেল শিখ ছ'চাইটি আহিছে, খ্ৰীষ্টান বহুত অৰ্গেনাইজেশ্যন আহিছে। তাৰ মানে ধৰ্মীয় ৰাজনীতিটো শেষ হ'ব বুলি ভাবি বাধা দিব খুজিছে চৰকাৰে।